আজি ভাৰতীয় জনতা পাৰ্টিৰ সফলতা, ৰাম মন্দিৰৰ সফলতা, ই এক মন্দিৰ নিৰ্মাণ নহয়, 500 বছৰৰ গোলামীৰ পৰা আমি মুক্ত হোৱাৰ ৰাম মন্দিৰ এক উজ্জ্বল নিদৰ্শন। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে কাশ্মীৰৰ পৰা 370 ধাৰা কেতিয়াও বিলুপ্তি নহলহেঁতেন, ৰাম মন্দিৰৰ কেতিয়াও নিৰ্মাণ নহলহেঁতেন। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নহলে ট্ৰিপল তালাক বিলুপ্তিৰ জৰিয়তে সংখ্যালঘু মহিলাসকলে কেতিয়াও ন্যায় নাপালেহেঁতেন। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে আমাৰ কেতিয়াও ৱাক অফ এমেণ্ডমেণ্ট বিলৰ দৰে আইন পৰিণত বা আইন বাস্তৱত ৰূপায়িত নহলহেঁতেন। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নাহিলে উত্তৰ পূৰ্বৰ এই বিশাল বিকাশ কেতিয়াও সম্ভৱ নহলহেঁতেন। আজি সেয়েহে ভাৰতীয় জনতা পাৰ্টিৰ এক কাৰ্যকৰ্তা হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ইতিবাচক উপলব্ধিসমূহ প্ৰযুক্তিৰ জৰিয়তে ৰাইজৰ মাজলৈ লৈ যোৱা, দলক কৰা সমালোচনা মুখ্যমন্ত্ৰীয়ে সভাপতিয়ে প্ৰত্যুত্তৰ দিয়াৰ বহু আগতে কাৰ্যকৰ্তাসকলে স্পষ্টভাৱে যুক্তিনিষ্ঠ বক্তব্যৰে ৰাইজৰ সন্মুখলৈ লৈ যোৱা, এইবিলাক ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আমি সদায় এটা কথাই মনত ৰাখিম, ভাৰতীয় জনতা পাৰ্টি দুৰ্বল কৰা মানে কোনো ব্যক্তিক দুৰ্বল কৰা নহয়। ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে এক আদৰ্শক দুৰ্বল কৰা, আৰু ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে আমাৰ ৰাষ্ট্ৰ সত্তাক দুৰ্বল কৰা। ভাৰতীয় জনতা পাৰ্টিক দুৰ্বল কৰা মানে ভাৰত মাতৃক বিশ্বগুৰুৰ পথলৈ লৈ যোৱাৰ পথত অজস্ৰ হেঙাৰ সৃষ্টি কৰা। সেয়েহে আমি সকলোৱে ব্যক্তি স্বাৰ্থৰ ওপৰত উঠি ৰাষ্ট্ৰ স্বাৰ্থক সৰ্বোপৰি হিচাপে জ্ঞান কৰি ভাৰতীয় জনতা পাৰ্টিৰ এই পবিত্ৰ পতাকাৰ তলত একোজন গৌৰৱী কাৰ্যকৰ্তা হিচাপে ভাৰত মাতৃক আমি বিশ্বমিত্ৰ বিশ্বগুৰুৰ আসনলৈ লৈ যাম। সেই পবিত্ৰ সংকল্প আজি আমি প্ৰতিষ্ঠা দিৱসৰ দিনত আকৌ এবাৰ সকলোৱে গ্ৰহণ কৰিছো। মই আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আৰু এটা আহ্বান জনাম যে যেতিয়াই আমি আগবাঢ়ি যাম, যেতিয়াই আমি শক্তিশালী হ'ম, তেতিয়াই বিভিন্নজনে প্ৰচাৰ অপপ্ৰচাৰৰ জৰিয়তে আমাৰ দলটোক দুৰ্বল কৰিবলৈ প্ৰচেষ্টা কৰিব। আৰু আজিৰ দিনত দলটোক দুৰ্বল কৰাৰ এক ডাঙৰ মাধ্যম হ'ব পাৰে সামাজিক মাধ্যম। আমি যি ধৰণে আদৰ্শগতভাৱে শক্তিশালী, আমি প্ৰযুক্তিৰ ক্ষেত্ৰতো শক্তিশালী হ'ব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ কৰা প্ৰতিটো সমালোচনা আমি আমাৰ কাম আৰু আমাৰ যি প্ৰযুক্তি আয়ত্ত কৰি আমি জনতাৰ মাজত সঁচা কথা, সত্যৰ যি প্ৰতিবিম্ব, তাক আমি লৈ যাবলৈ প্ৰচেষ্টা কৰিব লাগিব।